নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই প্ৰাচুৰ্য ছাৰ আৰু সকলোকে স্বাগতম জনাইছো জেএনভি গাইড ইউটিউব চেনেললৈ তো নৱোদয় বাছনি পৰীক্ষা 2024ৰ ৰিজাল্ট দিলে যোৱাকালি আৰু মই আশাবাদী যে সকলো ষ্টুডেণ্টৰ নিজৰ নিজৰ ফলাফল পাব সক্ষম হ'ল আৰু কোনোবা যদি ষ্টুডেণ্টে সিট পোৱা মানে ফলাফল পোৱা নাই বা ফলাফলসমূহ চাব পৰা নাই মই এটা ভিডিঅ' দি থৈ দিছিলোঁ যে কেনেকৈ ৰিজাল্টসমূহ চাব লাগে সেই ভিডিঅ'টো চাই তোমালোকে ৰিজাল্টসমূহ চাব পাৰিবা আৰু বহুত ষ্টুডেণ্টে মোক হোৱাটছএপত দিছিলে ৰিজাল্ট চাবলৈ মই যিমানখিনি পাৰোঁ ৰিজাল্ট চাই দিছোঁ তোমালোকৰ কাৰোবাৰ যদি চাব পৰা নাই কাৰোবাৰ যদি চাব নোৱাৰিলোঁ তাৰ কাৰণে বেয়া নাপাবা একদম এক্সট্ৰিমলি চৰি আৰু মই আজি ভিডিঅ'টো তোমালোকক যিসকল ষ্টুডেণ্টে ছিট পালে সেই ষ্টুডেণ্টখিনিক মই কি ডকুমেণ্টছ লাগিব নৱোদয়ত এতিয়া এডমিশ্যন ল'বলৈ কেতিয়া এডমিশ্যন হ'ব কেতিয়া নৱোদয়ত মাতিব গোটেইখিনি বিষয়ে মই জনাই আছোঁ আৰু নতুনকৈ যদি আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিলে ভাল পাম আৰু এতিয়া নৱোদয় বাছনি পৰীক্ষা 2024ত যিসকল ষ্টুডেণ্টে ছিট পাব সক্ষম হৈছে তো সকলোকে বহুত বহুত শুভকামনা থাকিলে মোৰ ফালৰ পৰা আমাৰ ইউটিউব চেনেলৰ লগতে কোচিং চেণ্টাৰৰ পৰা বহুত শুভকামনা থাকিলে সকলো ষ্টুডেণ্টৰ লগতে অভিভাৱকলৈ কাৰণ এজন ষ্টুডেণ্টৰ লগতে মাক দেউতাকে বহুত বেছি কষ্ট কৰে মাক দেউতাকে এনেকুৱা নহয় যে ছিট নোপোৱা ষ্টুডেণ্ট কিজনেও কষ্ট কৰা নাই সকলো ষ্টুডেণ্টৰ মাক দেউতাকে বহুত কষ্ট কৰিছে আৰু ছিট নোপোৱা ষ্টুডেণ্ট কিজনকো মই ক'ম যে তোমালোককো বহুত শুভকামনা তোমালোকে আগন্তুক দিনলৈ ভালকৈ পঢ়া ভালকৈ এজন ভাল ব্যক্তি ভাল ষ্টুডেণ্ট হ'ব চেষ্টা কৰা আৰু যিকেইজনে নৱোদয়ত ছিট পোৱা নাই তো তোমালোকে মন বেয়া নকৰিবা যে ছিট পোৱা নাই এনেকুৱাকৈ ঠিক আছে যিখন স্কুলতে পঢ়া ভালকৈ মনোযোগ দি পঢ়িবা আৰু নৱোদয়ত পোৱা কিজনক আৰু বেছি মই শুভকামনা দিছোঁ কাৰণ তোমালোকে নৱোদয়ত গৈ পেলাই আৰু 10 গুণ 20 গুণ কষ্ট কৰিব লাগিব তোমালোকে গম পালা নৱোদয়ত বহুত বেছি কষ্ট কৰিব লাগিব তোমালোকে আৰু এটা বহুত ভাল খবৰ আছে আমাৰ কোচিং চেণ্টাৰৰ ফালৰ পৰা বৰ্তমান এইবাৰ 2024 পৰীক্ষাত 73জন ষ্টুডেণ্টে ছিট পাব সক্ষম হৈছে আৰু মই আশাবাদী যে আৰু 3-4জনমান ষ্টুডেণ্টে ওলাই মানে কিছুমান ষ্টুডেণ্টে গমেই পোৱা নাই যে ৰিজাল্ট দিছে বা কিছুমান ষ্টুডেণ্টে চাবই পৰা নাই তেনেকৈ আমি কেজন 2-3জনকে এতিয়া খবৰ দিহে আছে তো বৰ্তমান সময়লৈ মই আজি ভিডিঅ'টো বনাইছোঁ সোমবাৰে আবেলি তো 2024ৰ 1 এপ্ৰিলত আবেলি হিচাপত যদি আমি চাওঁ 73জন 73জন ষ্টুডেণ্টে ছিট পাব সক্ষম হৈছে আৰু এটা আমাৰ কাৰণে বহুত গৌৰৱৰ মুভমেণ্ট হয় আমাৰ কাৰণে এতিয়া ইমান কেইজন ষ্টুডেণ্টে ছিট পাব সক্ষম হৈছে আৰু মোৰ হিচাপত যিমানখিনি মই জানো মোৰ ভুল হ'ব পাৰে অসমত এনেকুৱা এটা কোনো কোচিং চেণ্টাৰ নাই নৱোদয়ৰ কাৰণে যিয়ে ইমানটা ষ্টুডেণ্টে ছিট পাব সক্ষম হৈছে এনেকুৱা নকৰোঁ যে আমিয়ে বেষ্ট আমি ষ্টুডেণ্টৰ লগত 100% কষ্ট কৰোঁ মই সেইটো গেৰাণ্টি দি পেলাই ক'ব পাৰিম যে আমি সকলো শিক্ষকে আমাৰ চেণ্টাৰৰ আমাৰ কোচিং চেণ্টাৰত 100% কষ্ট কৰি পেলাই ষ্টুডেণ্টক পঢ়াব চেষ্টা কৰে তাৰ মাজতে কিছু সংখ্যক ষ্টুডেণ্টে ছিট পায় তাৰ মাজত কিছু সংখ্যক ষ্টুডেণ্টে ছিট নাপায় খালি ছিট পোৱা নোপোৱাতকৈ এটা ডাঙৰ কথা হ'ল যে শিক্ষাটো আমি নিজৰ ফালৰ পৰা বেষ্ট শিক্ষা দিব চেষ্টা কৰোঁ যিমানখিনি পাৰোঁ আমাৰ নিজতকৈ 10 গুণ 100 গুণ বেছি ভাল চেষ্টা কৰোঁ আমি আৰু আগন্তুক দিনলৈ আৰু বেছি ভাল শিক্ষা দিবলৈ আমি চেষ্টা কৰিম আৰু সকলো ষ্টুডেণ্টকে আমি কথা দিছোঁ যে আৰু আগন্তুক দিনলৈ আৰু বেছি ভাল শিক্ষা দিব চেষ্টা কৰিম এতিয়া বেছি দেৰি নকৰোঁ আমি এতিয়া পৰীক্ষাত তোমালোকৰ এতিয়া হৈ গ'ল ৰিজাল্টটো পালা এতিয়া ডকুমেণ্টছ কি লাগিব এইখিনি লৈ আহোঁ আমি এতিয়া তো এতিয়া তোমালোকৰ পৰীক্ষাৰ ৰিজাল্ট দিলে ৰিজাল্ট পাই গ'লা মেইন ডকুমেণ্টছ যদি মই কওঁ ক্লাছ 3-4-5ৰ যিসমূহ মাৰ্কশ্বিট আছে 3-4-5ৰ মাৰ্কশ্বিট প্ৰথম কথা যদি মই কওঁ 3-4-5ৰ তোমালোকৰ মাৰ্কশ্বিটসমূহ লাগিব 3-4-5ৰ তোমালোকৰ মাৰ্কশ্বিটসমূহ লাগিব মাৰ্কশ্বিটসমূহ তোমালোকে নৱোদয় স্কুললৈ লৈ যাব লাগিব কেতিয়া নিব লাগিব সেইখিনিও কৈ আছোঁ প্ৰথম ডকুমেণ্ট দ্বিতীয় ডকুমেণ্ট যদি কওঁ ষ্টুডেণ্টৰ আধাৰ কাৰ্ড লাগিব যিখন অৰিজিনেল আধাৰ কাৰ্ডখন লাগিব দ্বিতীয় ডকুমেণ্টছ 3 নম্বৰ ডকুমেণ্টছ যদি মই কওঁ এতিয়া বাৰ্থ চাৰ্টিফিকেট লাগিব যিসমূহ ষ্টুডেণ্টৰ জন্ম যিখন বাৰ্থ চাৰ্টিফিকেটখন লাগিব 3 নম্বৰ ডকুমেণ্টছ 4 নম্বৰ ডকুমেণ্টছ যদি কওঁ মাক দেউতাকৰ যি ইনকাম চাৰ্টিফিকেট দিয়া আছিলে ফৰ্ম ফিল আপৰ সময়ত সেই ইনকাম চাৰ্টিফিকেট অৰিজিনেলখন লাগিব ইনকাম চাৰ্টিফিকেট আৰু 4 নম্বৰ ডকুমেণ্টছ যদি মই কওঁ এতিয়া কাষ্ট চাৰ্টিফিকেট লাগিব এতিয়া কাষ্ট চাৰ্টিফিকেট ষ্টুডেণ্টৰ লাগিব ST SC OBC যি হয় কাষ্ট চাৰ্টিফিকেটখন লাগিব আৰু এতিয়া জেনেৰেলৰ কাৰণে কাষ্ট চাৰ্টিফিকেট নালাগে তাৰপিছত এতিয়া যদি মই কওঁ বাকী TC ট্ৰেন্সফাৰ চাৰ্টিফিকেটখন লাগিব ট্ৰেন্সফাৰ চাৰ্টিফিকেটখন কোনখন স্কুলৰ পৰা লাগিব বহুত ষ্টুডেণ্টে এতিয়া 6ত এডমিশ্যন লোৱা নাই যদি 6ত এডমিশ্যন লোৱা নাই ক্লাছ 5ৰ স্কুলখনৰ পৰা ট্ৰেন্সফাৰ চাৰ্টিফিকেট লাগিব আৰু যদি 6ত এডমিশ্যন লৈছে তেতিয়া 6ৰ স্কুলখনৰ পৰা ট্ৰেন্সফাৰ চাৰ্টিফিকেটখন লাগিব আপোনালোকৰ ঠিক আছে সেইটো বস্তু হ'ল তাৰ পিছৰ বস্তুটো যদি কওঁ মই এতিয়া
এড্ৰেছ প্ৰুফৰ কাৰণে এই এখন ফৰ্ম দিব নৱোদয় স্কুলৰ পৰা। সেই ফৰ্মখনত CO নহ'লে বা ADC বা CO সেই কোনোবা এজনৰ পৰা চহীটো মাৰি আনিব লাগিব। চাৰ্কুল অফিচাৰ বুলি যে কয়, সেই চাৰ্কুল অফিচাৰ নহ'লে ADC সেই কোনোবা এজনৰ পৰা চহীটো মাৰি আনিব লাগিব। ক'ত মাৰিব লাগিব? যিটো এড্ৰেছ প্ৰুফ দিব, এখন ফৰ্ম দিব। সেই ফৰ্মখন নৱোদয় স্কুলৰ পৰা দিব। এতিয়া সেই ফৰ্মখনত এইখিনি কৰিব লাগিব, চিগনেচাৰটো কৰিব লাগিব। আৰু এতিয়া নেক্সট যদি কওঁ মই, বহুতখিনি মেডিকেল টেষ্ট কৰিব লাগিব। সেই মেডিকেল টেষ্টসমূহ ক'ত পাম? মেডিকেল টেষ্টসমূহৰ কাৰণে ফৰ্ম দিব আপোনালোকক। নৱোদয় স্কুলত ফৰ্ম দিয়া যাব আপোনালোকক। সেই ফৰ্মসমূহ আপোনালোকে ফিল আপ কৰি পেলাই মেডিকেল টেষ্ট বহুতখিনি কৰিব লাগিব। আৰু বাকী এইখিনিয়ে লাগিব ডকুমেণ্টছ। আৰু কিবা যদি ইয়াতকৈ বেছিকৈ লাগে আপোনালোকৰ নৱোদয় স্কুলখনত, কেতিয়াবা কি হয়, কোনোবা নৱোদয়ত অলপ বেলেগ বেলেগ ডকুমেণ্টছ এটা দুটা বিচাৰি দিব পাৰে। তো সেইকাৰণে আপোনালোকে নৱোদয় যিখন ডিষ্ট্ৰিক্টৰ নৱোদয়খন আছে, কোনোবা এখনত কেতিয়াবা PRCও বিচাৰি দিব পাৰে, একো ঠিক নাই। এনেই সাধাৰণতে নিবিচাৰে, এইখিনি ডকুমেণ্টছ হ'লেই হ'ল। খালি আপোনালোকৰ এতিয়া নৱোদয়ত যোৱাৰ পিছত আপোনালোকে ইয়াতকৈ আৰু কি কি বেলেগ লাগে সেই বস্তুখিনি গম পাব। আৰু এতিয়া আপোনালোকে কিবা যদি আপোনালোকৰ আধাৰ কাৰ্ড ঠিক নাই, সেইখিনি ঠিক কৰক। কিবা যদি বাৰ্থ চাৰ্টিফিকেট ঠিক নাই, সেইখিনি ঠিক কৰক। কিবা যদি আপোনাৰ ইনকাম চাৰ্টিফিকেট নাই, ইনকাম চাৰ্টিফিকেট ঠিক কৰক। কাষ্ট চাৰ্টিফিকেট যদি নাই, কাষ্ট চাৰ্টিফিকেট ঠিক কৰক। আৰু 3, 4, 5ৰ মাৰ্কশ্বিটসমূহ ৰেডি কৰক। আৰু বাকী এতিয়া নৱোদয়ত আপোনালোকে কেতিয়া মাতিব যদি কওঁ, আজি হ'ল 1 এপ্ৰিল। আৰু এই এসপ্তাহৰ ভিতৰতে, এই 5 দিন বা এসপ্তাহৰ ভিতৰতে আপোনালোকৰ নৱোদয় স্কুলৰ পৰা ফোন কৰিব যে আপোনাৰ ষ্টুডেণ্টজনে ছিট পাইছে, আপোনালোকে নৱোদয়লৈ আহক। আৰু আপোনালোকে নৱোদয়ত গৈ পেলাই এই কি ডকুমেণ্টছ লাগে আপোনালোকক তাত জনোৱা হ'ব। আৰু কি ডকুমেণ্টছৰ কাৰণে ফৰ্মসমূহ দিব, ঢেৰ ফৰ্ম দিব আপোনালোকক। আৰু সেই ফৰ্মসমূহ আপোনালোকে ফিল আপ কৰি মেডিকেলৰ টেষ্টসমূহ কৰিব লাগিব। আৰু ডকুমেণ্টছসমূহ সেই ফৰ্মৰ হিচাপত আপোনালোকে মিলাই দিব লাগিব। আৰু হেডমাষ্টাৰৰ চিল চাইন চহী লাগিব আপোনালোকৰ। আৰু তাৰ লগতে সেই ফৰ্মসমূহত আপোনালোকে 3, 4, 5ৰ মাৰ্কশ্বিট দিলে, মাৰ্কশ্বিটৰ লগত আপোনালোকৰ হেডমাষ্টাৰৰ চিল চাইন চহী ল'লে। তাৰ লগত আপোনাৰ ব্লক এডুকেশ্যন অফিচাৰ বুলি এজন থাকে, BO এনেকুৱাকৈ নামটো থাকে। ব্লকত এজন শিক্ষা অফিচাৰ এজন থাকে, এডুকেশ্যন অফিচাৰ, শিক্ষা এডুকেশ্যনৰ কাৰণে। সেই অফিচাৰজনৰ পৰা আপোনালোকে চহী ল'ব লাগিব। সেই অফিচাৰজনত আপোনালোকে 3, 4, 5ৰ মাৰ্কশ্বিটৰ চহী ল'ব লাগিব, TC চহী ল'ব লাগিব। আৰু ভেৰিফাই কৰিব লাগিব যে গোটেইখিনি বস্তু ঠিকে আছে নে নাই আপোনাৰ এডুকেশ্যন শিক্ষা ভাগটোত। তাৰপিছত আপোনালোকৰ ঘৰটো ঠিকনা ঠিকে আছে নে, সেই বস্তুখিনি ক'ত ঠিক কৰিব, এইখিনি আপোনালোকে CO চাৰ্কুল অফিচাৰ আৰু নহ'লে বা ADC ওচৰত গৈ পেলাই আপোনালোকে চহী আনিব লাগিব। সেইখিনিয়ে কাম। আৰু ইয়াৰ বাহিৰে আপোনালোকৰ কিবা যদি এক্সট্ৰা লাগে, সেই বস্তুখিনি আপোনালোকৰ জিলাৰ নৱোদয় আপোনালোকক জনাই দিব। আৰু এডমিশ্যনটো কেতিয়া হ'ব? এডমিশ্যনটো আপোনালোকৰ এই বস্তুখিনি কৰোঁতে 10 দিনমান লাগিব। বিহুত এইবাৰ অলপমান দৌৰাদৌৰি কৰিব লাগিব আপোনালোকে। অলপ ইফালে এডমিশ্যনৰ কাৰণে দৌৰাদৌৰি কৰি থাকিব লাগিব। বিহুটো চাগে ইমান শান্তিছে খাব নোৱাৰিব, এবাৰ উদযাপন কৰিব অলপ দিগদাৰ হ'ব পাৰে আপোনালোকে, ঠিক আছে। আৰু খালি এডমিশ্যনটো বিহুৰ পিছত হ'ব। বিহুৰ পিছত 25 তাৰিখ 22 তাৰিখ তেনেকুৱা মানৰ ভিতৰত আপোনালোকৰ 25 তাৰিখৰ ভিতৰত এডমিশ্যনটো হ'ব আৰু, ঠিক আছে। আৰু বাকী তাৰপিছত থকাৰ কাৰণে নৱোদয়ত আপোনাক ক'ব যে অমুক তাৰিখে আপোনাৰ ষ্টুডেণ্টজনক থৈ যাওকহি, এইখিনি বস্তু লাগিব, কি বস্তু লাগিব, কি নালাগে, সেইখিনিৰ কাৰণে মই আৰু এটা ভিডিঅ' বনাই পেলাই আপোনালোকক গোটেইখিনি বস্তু জনাই দিম, ঠিক আছে। আৰু এইখিনি বস্তুৱে লাগিব। আৰু সকলো অভিভাৱকক মই এটা ৰিকুৱেষ্ট কৰিম যে আপোনালোকে ষ্টুডেণ্টজনক নৱোদয়ত থৈ অহাৰ পিছত, নৱোদয়ত ৰাখি থৈ অহাৰ পিছত আপোনালোকে কিন্তু মাজে মাজে গৈ থাকিব। ক্লাছ 12লৈকে নৱোদয়ৰ পৰা ওলাই অহালৈকে ষ্টুডেণ্টজনক এৰি নিদিব আপোনালোকে ষ্টুডেণ্টজনৰ ওচৰত মাহত 2-3 বাৰ হ'লেও গৈ থাকিব। আৰু অকল যোৱাও নহয়, অকল গৈছেও নহয়, আপোনালোকে তাত যোৱাৰ লগতে গোটেইকেইজন নৱোদয় শিক্ষকৰ লগত কথা পাতিব যে মোৰ ল'ৰাটোৱে কেনেকুৱা ধৰণৰ পঢ়া শুনা কৰি আছে, মোৰ ছোৱালীজনীও কেনেকুৱা ধৰণৰ পঢ়া শুনা কৰি আছে। ক্লাছ টিচাৰৰ লগত কথা পাতিব, হাউচ মাষ্টাৰৰ লগত কথা পাতিব, মোৰ ল'ৰাটো বা ছোৱালীজনী পঢ়াব পাৰিছে নাই, বদমাচি কৰিছে নেকি, উৎপাত কৰিছে নেকি, ক্লাছত ভালকে থাকে নাই, ক্লাছত শুই থাকে নেকি, ক্লাছত নাহে নেকি, খেলি থাকে নেকি, কি কৰে কি নাই কৰা, গোটেইখিনি A to Z আপোনালোকে ক্লাছ 12লৈকে কিন্তু সেইটো খবৰ ৰাখিব লাগিব। আৰু সেই দায়িত্বটো আপোনালোকৰ হয়। এতিয়া নৱোদয়ত প্ৰতিখন নৱোদয়ত 500-600 ষ্টুডেণ্ট থাকে। এতিয়া শিক্ষকে কেইজন ষ্টুডেণ্টক যদি চাই বুলি কওঁ বেছিকে, যিকেইজন ষ্টুডেণ্টৰ অভিভাৱক এনি টাইম
টিচাৰৰ লগত কণ্টেক্টত থাকে এনি টাইম মানে কি আৰু মাহত 3-4বাৰমান আহি পেলাই টিচাৰক ফোন কৰে মাজে মাজে শিক্ষকক মাজে মাজে কথা পাতে শিক্ষকৰ ভালকে বস্তুখিনি সোধে ল'ৰা ছোৱালীয়ে কি কৰিছে কি নাই কৰা আমাৰ ল'ৰাটোক চাব আমাৰ ছোৱালীজনীক অলপ চাব চকু দিব এনেকুৱাকে সেইখিনি বস্তু আপোনালোকে কিন্তু কৰিব লাগিব সেই বস্তুখিনি কৰিলেহে আপোনালোকে ল'ৰা ছোৱালী ক্লাছ 12লৈকে এজন ভাল ষ্টুডেণ্ট হৈ এজন ভাল ব্যক্তি হৈ ওলাই আহিব কিন্তু এনেকুৱা যদি আপোনালোকে ষ্ট্ৰিক্ট অলপ হ'ব লাগিব ষ্ট্ৰিক্ট হ'লেহে আপোনাৰ ল'ৰা ছোৱালী উৎপাত কৰিব সাহস নকৰে আপোনাৰ ল'ৰা ছোৱালী উৎপাত কৰিব ভয় কৰিব সেই কথাটো আপোনালোকে অলপ চাব কিন্তু আৰু বাকী আপোনালোকৰ আৰু এটা ৰিকুৱেষ্ট কৰিম মই আমাৰ ক্লাছসমূহৰ বিষয়ে অলপ মানে আপোনালোকৰ ঘৰৰ ওচৰৰ ষ্টুডেণ্টক জনাব কোনোবা যদি ঘৰৰ ওচৰত আছে এবাৰ পৰীক্ষা দিব বা 2-3 বছৰ পিছত পৰীক্ষা দিব আমাৰ ইউটিউব চেনেলৰ কথা জনাব আমাৰ অনলাইন ক্লাছৰ বিষয়ে অলপমান জনাব সকলোৱে এটা বিশেষ ডাঙৰ অনুৰোধ থাকিলে প্লিজ আপোনালোকৰ এই সহায়টো লাগিব কিন্তু আৰু আপোনালোকৰ সহায় আশীৰ্বাদত আমি 12,000মান ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ব আমাৰ অনলাইন ক্লাছটো বহুতখিনি আমাৰ আগবাঢ়ি গৈ আছে আপোনালোকৰ সহায় সহযোগিতা আগন্তুক দিনলৈ লাগিব কিন্তু সকলোৰে সেয়াই কামনা কৰিলোঁ আৰু সকলো ষ্টুডেণ্টৰে যাতে ভাল হয় তেনে কামনা কৰিলোঁ তো ধন্যবাদ ষ্টুডেণ্টছ সকলো ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকলে বহুত বহুত অভিনন্দন জনালোঁ নৱোদয়ত গৈ পেলাই যাতে ষ্টুডেণ্ট কেইজনে ভালকৈ পঢ়ে ভাল কৰে জীৱনত যাতে তাৰে কামনা থাকিলে ধন্যবাদ